নমস্কাৰ। মই আজি আপোনালোকক আচাৰটো কেনেদৰে মাৰ্কেটিঙৰ কাৰণে পেকিং কৰিব লাগে মই দেখাই দিম আপোনালোকক। এইটো চাওক, এইটো মোৰ মেচিন আচাৰৰ। এইটো আচাৰৰ যিটো আমি চিলপেক মাৰা হয়, এই চিলপেকৰ কাৰণে এইটো মেচিন। এইটো মই এতিয়া এনেকৈ দিব লাগিব। এনেকৈ দি এইটো এনেকৈ মাৰিব লাগিব। এনেদৰে দিয়াৰ পিছত এইটো ধুনীয়াকৈ ইয়াত লাগি যাব। দিছে লাগি গ'ল। লাগি যোৱাৰ পিছত এইটো মুখনিখন এনেদৰে সুন্দৰকৈ মুখনিখন মাৰিব লাগিব। মুখনিখন মৰাৰ পিছত এইটো দেখিছে, এইটো মোৰ আচাৰৰ ব্ৰেণ্ডটো হয়। এইটো এনেদৰে মাৰি দিয়া হয়। দেখিছেনে কি সুন্দৰ এটা আচাৰ বটল হৈ গ'ল। দেখিছে, এনেদৰে মই সকলো আচাৰ নিজে কৰোঁ। চিলপেক মৰাৰ পৰা আৰম্ভ কৰি নিজে আচাৰ বনোৱাৰ পৰা আনক প্ৰশিক্ষণ দিয়াৰ পৰা সকলোখিনি কাম মই নিজেই কৰোঁ। এয়া চাওক, দেখিছে মই কৰি আছোঁ। দেখিছেনে মই কৰি আছোঁ। ভিতৰত আৰু আছে। এনেদৰে মই ঘৰতে বহি এনেদৰে কৰোঁ। আপোনালোকে চাব। এনেদৰে অকলে ঘৰত এনেই থাকি একো কাম নাই। এনেদৰে আপোনালোকে নিজে নিজে কামবোৰ কৰিবলৈ শিকিব। চবটো দেখিয়ে শিকে। মইতো এনেদৰে দেখিয়েতো চব কাম শিকিলোঁ। গতিকে আপোনালোকে চাব। নমস্কাৰ।